মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত আৰ্টিকলছ আৰু ইয়াৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে এই বাক্যকেইটালৈ মন কৰাচোন। This is a pen, she is a girl, this is an apple, he is an educated person, the pen is red, the Brahmaputra is a big river. এই বাক্যকেইটাত থকা এ এন আৰু দা এইকেইটাক আমি আৰ্টিকলছ বুলি কওঁ। আৰ্টিকল দুই প্ৰকাৰৰ, টাইপছ অফ আৰ্টিকলছ, ডেফিনিট আৰ্টিকল দা আৰু ইনডেফিনিট আৰ্টিকল এ আৰু এন। এতিয়া এই বাক্য দুটালৈ মন কৰাচোন। দ্য পেইন ইজ ৰেড, The Brahmaputra is a big river. এই বাক্য দুটাত আমি ডেফিনিট আৰ্টিকল দা ব্যৱহাৰ কৰিছোঁ। দ্য পেইন ইজ ৰেড, কলমটো ৰঙা, এই কলমটো ৰঙা। ধৰা মোৰ হাতত এই তিনিটা কলম আছে, কিন্তু দ্য পেইন ইজ ৰেড বুলি মই পাৰ্টিকুলাৰলি এই ৰঙা কলমটোৰ কথাহে তোমালোকক ক'বলৈ বিচাৰিছোঁ। ঠিক সেইদৰে দ্য ব্ৰহ্মপুত্ৰ ইজ এ বিগ ৰিভাৰ। এই বাক্যটোৰ দ্বাৰা আমি ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰিছোঁ, যিখন নদী এখন ডাঙৰ নদী। ব্ৰহ্মপুত্ৰ অসমৰ এখন ডাঙৰ নদী আৰু আমি নিৰ্দিষ্টকৈ এই নদীখনৰ কথা ইয়াত উল্লেখ কৰিছোঁ। এতিয়া আমি ডেফিনিট আৰ্টিকল দা কেতিয়া বাক্যত ব্যৱহাৰ কৰা হয় এই বিষয়ে আলোচনা কৰিম। ডেফিনিট আৰ্টিকল দা, ইট জেনেৰেলি পইণ্টছ আউট এ পাৰ্টিকুলাৰ পাৰ্চন, প্লেচ এণ্ড থিং। ডেফিনিট আৰ্টিকল বিশেষ কোনো ব্যক্তি, ঠাই বা বস্তুৰ আগত ব্যৱহাৰ কৰা হয়, যাৰ বিষয়ে আমাৰ আগতীয়াকৈ ধাৰণা থাকে। নাও ইনডেফিনিট আৰ্টিকল এ এণ্ড এন, ইট ডাজ নট পইণ্ট আউট এনি পাৰ্টিকুলাৰ পাৰ্চন, প্লেচ অৰ থিং। ইনডেফিনিট আৰ্টিকল কোনো বিশেষ ব্যক্তি, ঠাই বা বস্তুৰ আগত ব্যৱহাৰ কৰা নহয় আৰু ইয়াৰ বিষয়ে আমাৰ আগতীয়াকৈ কোনো জ্ঞান নাথাকে। এতিয়া এই বাক্যকেইটালৈ মন কৰাচোন। This is a pen, she is a girl, this is an apple, he is an educated person. এই চাৰিটা বাক্যত ইনডেফিনিট আৰ্টিকল এ আৰু এন ব্যৱহাৰ কৰা হৈছে। This is a pen, এইটো এটা কলম, এইটো এটা যিকোনো কলম, কোনো নিৰ্দিষ্ট কলমৰ কথা ইয়াত উল্লেখ কৰা হোৱা নাই। She is a girl, তাই এজনী ছোৱালী। This is an apple, এইটো এটা আপেল। He is an educated person, তেওঁ এজন শিক্ষিত মানুহ। ইয়াত কোনো এজন ব্যক্তি বা বস্তুৰ বিষয়ে নিৰ্দিষ্টকৈ কোৱা হোৱা নাই। এতিয়া ইনডেফিনিট আৰ্টিকল এ আৰু এন বাক্যত কেনেদৰে ব্যৱহাৰ কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম। কিন্তু তাৰ আগতে আমি এটা কথা ক'ব লাগিব যে তোমালোকে আটাই জানা ইংৰাজী বৰ্ণমালাত 26টা লেটাৰ্ছ আছে, তাৰে ভাৱেল হ'ল 5টা আৰু বাকী 21টা কনচনেণ্ট। ভাৱেল কেইটা হ'ল এ, ই, আই, অ', ইউ, এই 5টা ভাৱেল। বাকী কনচনেণ্ট হ'ল বি, চি, ডি, এফ, এনেকৈ বাকী 21টা কনচনেণ্ট। ভাৱেলক আমি অসমীয়াত স্বৰবৰ্ণ
বৰ্ণ আৰু কনসনেন্টক ব্যঞ্জন বৰ্ণ বুলি কওঁ এতিয়া আহোঁ আমি এ আৰু এন বাক্যত কেতিয়া ব্যৱহাৰ কৰা হয় যদি কোনো এটা শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়া তাৰ আগত এন আৰ্টিকল ব্যৱহাৰ কৰা হয় আৰু যদি কোনো এটা শব্দৰ প্ৰথম আখৰটোৰ উচ্চাৰণ কনসনেন্টৰ দৰে হয় তেতিয়া তাৰ আগত এই আৰ্টিকল ব্যৱহাৰ কৰা হয় মন কৰিবা মই কৈছোঁ উচ্চাৰণ মই আখৰটোৰ কথা কোৱা নাই প্ৰথম আখৰটোৰ উচ্চাৰণৰ কথাহে কৈছোঁ ইয়াত এপল এপল এৰ উচ্চাৰণ এইটো এটা স্বৰধ্বনি গতিকে এন এপল হয় সেইদৰে এডুকেটেড স্বৰধ্বনি গতিকে ইয়াতো এন আৰ্টিকল বহিছে ঠিক সেইদৰে পেন ইয়াত প ব্যঞ্জন ধ্বনি হৈছে গতিকে ইয়াৰ আগত এ আৰ্টিকল বহিছে ঠিক সেইদৰে গাৰ্ল গ ব্যঞ্জন ধ্বনি সেয়েহে ইয়াত আমি এ আৰ্টিকল ব্যৱহাৰ কৰিছোঁ এতিয়া আমি গম পালোঁ যে যদি কোনো এটা শব্দৰ প্ৰথম আখৰটোৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় স্বৰবৰ্ণৰ দৰে হয় তেতিয়া তাৰ আগত এন আৰ্টিকল ব্যৱহাৰ কৰা হয় আৰু যদি শব্দটোৰ প্ৰথম আখৰটোৰ উচ্চাৰণ ব্যঞ্জন বৰ্ণৰ দৰে হয় তেতিয়া তাৰ আগত এ আৰ্টিকল ব্যৱহাৰ কৰা হয় আমি সাধাৰণতে বহুতো মানুহে কোৱা দেখোঁ যে প্ৰথম আখৰটো ভাৱেল হ'লে তাৰ আগত এন আৰ্টিকল বহে আৰু কনসনেন্ট হ'লে তাৰ আগত এ আৰ্টিকল বহে কিন্তু এই ধাৰণাটো শুদ্ধ নহয় এই ধাৰণাটো যে শুদ্ধ নহয় সেই বিষয়ে আমি ইয়াৰ পাছৰ উদাহৰণতে গম পাম এতিয়া এই শব্দকেইটালৈ মন কৰাচোন A university, a union, an honest, and hour. University এইটো এটা ভাৱেল হয় কিন্তু তথাপিও আমি ইয়াৰ আগত এ বহুৱাইছোঁ ইউনিয়ন ইউ ভাৱেল তথাপিও আমি ইয়াৰ আগত এ বহুৱাইছোঁ অনেষ্ট এইচ কনসনেন্ট তথাপি ইয়াৰ আগত এন বহিছে আৱাৰ এইচ কনসনেন্ট কিন্তু তথাপিও আমি ইয়াৰ আগত এন বহুৱাইছোঁ কিয়নো আমি আগতেই তোমালোকক কৈ আহিছোঁ যে যদি শব্দৰ প্ৰথম আখৰটোৰ উচ্চাৰণ ভাৱেল হয় তেতিয়া আমি তাৰ আগত এন বহুৱাওঁ আৰু কনসনেন্ট হ'লে তাৰ আগত এ আৰ্টিকল বহুৱাওঁ ইউনিভাৰ্চিটি ইয়াত ইউটো যদিও ভাৱেল হয় উচ্চাৰণ হৈছে য় এটা ব্যঞ্জন বৰ্ণ আৰু ইউনিভাৰ্চিটি ইউনিয়ন ব্যঞ্জন বৰ্ণ অনেষ্ট ইয়াত যদিও এইচ আছে তথাপি আমি উচ্চাৰণটো অনেষ্ট হৈছে স্বৰ বৰ্ণ আৰু তাৰ কাৰণে ইয়াৰ আগত এন অনেষ্ট হৈছে আৰু ইয়াত এইচটো উচ্চ হৈ থকা বুলি কোৱা হয় ঠিক সেইদৰে আৱাৰতো আৱাৰ স্বৰবৰ্ণ আৰু এইচটো উচ্চ হৈ আছে আৰু সেইকাৰণে আমি ইয়াত এন আৰ্টিকল ব্যৱহাৰ কৰিছোঁ মই আশা কৰিছোঁ এই উদাহৰণ কেইটাৰ পৰা তোমালোকে আৰ্টিকলৰ ব্যৱহাৰ সম্পৰ্কে এ আৰু এন ক'ত ক'ত ব্যৱহাৰ হয় তাৰ বাবে বিষয়ে ভালদৰে বুজিব পাৰিছা তথাপি তোমালোকৰ ধাৰণা আৰু অধিক ক্লিয়াৰ কৰিবলৈ মই কেইটামান বাক্য তোমালোকলৈ আগবঢ়াম এতিয়া এই বাক্যকেইটালৈ মন কৰাচোন হি ইজ এন আনন'ন পাৰ্চন ইয়াত আনন'ন ইউটো উচ্চাৰণ হৈছে গতিকে স্বৰবৰ্ণ হোৱাৰ কাৰণে ইয়াত এন হৈছে
My uncle is an MLA. MA উচ্চাৰণ হৈছে গতিকে স্বৰবৰ্ণ M ব্যৱহাৰ হৈছে She is an MBBS doctor. M A উচ্চাৰণ হৈছে গতিকে an MBBS doctor. It is a uniform room. Uniform ইয়াত ব্যঞ্জন ধ্বনি ইয় হৈছে সেইকাৰণে ইয়াত a uniform. I have a pencil. প ব্যঞ্জন বৰ্ণ প ধ্বনি হোৱাৰ কাৰণে ইয়াত a আৰ্টিকল ব্যৱহাৰ কৰিছোঁ আশা কৰিছোঁ তোমালোকে a আৰু n আৰ্টিকলৰ ব্যৱহাৰৰ সম্পৰ্কে এটা শুদ্ধ ধাৰণা ইয়াৰ পৰা কৰিব পাৰিলা এতিয়া আমি ডেফিনিট আৰ্টিকল দাৰ বিষয়ে আলোচনা কৰিম তোমালোকে এই বাক্য দুটালৈ মন কৰাচোন I ate an apple. The apple was delicious. মই এটা আপেল খাইছিলোঁ যিটো আপেল বহুত সুস্বাদু আছিল ইয়াত এটা নিৰ্দিষ্ট আপেলৰ কথা কোৱা হৈছে মই বহুতো আপেল খাইছোঁ কিন্তু মই সেই আপেলটোৰ কথাহে কৈছোঁ যিটো আপেল খাই মই বহুত ভাল পাইছিলোঁ গতিকে ডেফিনিট আৰ্টিকলে কোনো এটা নিৰ্দিষ্ট বস্তুৰ কথা উল্লেখ কৰে আৰু বাক্যত আমি তেতিয়াই দা আৰ্টিকল ব্যৱহাৰ কৰোঁ যেতিয়া কোনো নিৰ্দিষ্ট বস্তু ব্যক্তি বা ঠাই আদিৰ বিষয়ে উল্লেখ কৰা হয় ডেফিনিট আৰ্টিকল ডিৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ইয়াৰ ব্যৱহাৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম Way to use the. দাৰ ব্যৱহাৰ ক'ত হয় With unique people, object, যিটো মাত্ৰ এটাই থাকে তাৰ ক্ষেত্ৰত the article ব্যৱহাৰ কৰা হয় যেনে the sun, the earth, the moon, the president, etc. With adjective referring to a whole group, জাতি বা শ্ৰেণীবাচক বিশেষ্য পদৰ আগত the article ব্যৱহাৰ কৰা হয় যেনে the cow, the horse, the elephant, etc. কিন্তু মানুহ জাতিক বুজাবৰ বাবে the man বা the woman নহয় কিন্তু এজনৰ গুণ কাৰোবাৰ ওপৰত আৰোপ কৰিলে যাৰ গুণ আৰোপ কৰা হয় সেইজনৰ নামৰ আগত the ব্যৱহাৰ কৰা হয় যেনে গণেশ গগৈ is the king of Assam. Kalidas is the Homer of India. এই বাক্য দুটাত যথাক্ৰমে কিটছ আৰু হোমাৰৰ গুণ গণেশ গগৈ আৰু কালিদাসৰ ওপৰত আৰোপ কৰা হৈছে সেইকাৰণে কিটছ আৰু হোমাৰৰ আগত the article ব্যৱহাৰ কৰা হৈছে With famous buildings, museums and monuments. প্ৰসিদ্ধ ভৱন সংগ্ৰহালয় স্মাৰক আদিৰ নামৰ আগত the article ব্যৱহাৰ কৰা হয় যেনে the Taj Mahal, the Qutub Minar, the Lal Killa, the Eiffel Tower, etc. With rivers, canals, oceans. নদ নদী সাগৰ পৰ্বত আদি নামৰ আগত the article ব্যৱহাৰ কৰা হয় যেনে the Brahmaputra, the Ganga, the Pacific Ocean, etc. With holy books, মহৎ গ্ৰন্থৰ নামৰ আগতো the ব্যৱহাৰ কৰা হয় যেনে the Ramayana, the Gita, the Holy Bible, etc. With superlative degrees of an adjective, the highest, the lowest, the most, etc. With countries, the names of which include kingdom, state, or republic. সাধাৰণতে দেশৰ নামৰ আগত the article ব্যৱহাৰ নহয় যেনে the India, the Nepal নহয় কিন্তু এনেকুৱা দেশৰ নামৰ আগত য'ত কিংডম, ষ্টেটছ আৰু ৰিপাব্লিক থাকে তাত the article ব্যৱহাৰ হয় যেনে the United States, the United Kingdom, the Republic of Ireland, etc. এইকেইটা শব্দ থাকিলে এখন দেশক নুবুজায় ই কেইবাখনো দেশৰ একোটা সমষ্টিক বুজায় With countries that have plural names, যিবোৰ দেশৰ নাম বহুবচনত হয়
সেইবোৰ দেশৰ নামৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ হয়, যেনে দ্য নেদাৰলেণ্ডছ, দ্য ফিলিপাইনছ এটচেট্ৰা। উইথ নিউজ পেপাৰ্ছ, বাতৰি কাকতৰ নামৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয়, যেনে দ্য আছাম ট্ৰিবিউন, দ্য টাইমছ অফ ইণ্ডিয়া এটচেট্ৰা। উইথ দ্য নেমছ অফ ফেমিলিজ, পৰিয়ালৰ নামৰ আগতো দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয় যদিহে গোটেই পৰিয়ালটোক বুজোৱা হয়, যেনে দ্য টাটাছ, দ্য বিৰলাছ, দ্য আম্বানীছ এটচেট্ৰা। অনলিৰ আগত দ্য আৰ্টিকলৰ প্ৰয়োগ কেৱল তেতিয়াহে কৰা হয় যেতিয়া অনলিয়ে একমাত্ৰ বুজায়, যেনে দ্য অনলি ছন, দ্য অনলি ফ্ৰেণ্ড, দ্য অনলি পাৰ্চন এটচেট্ৰা। বিফ'ৰ দ্য ৱৰ্ড হোল এণ্ড আফটাৰ দ্য ৱৰ্ড অল, হোল শব্দটোৰ আগত আৰু অল শব্দটোৰ পাছত দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয়, যেনে অল দ্য বুকছ আৰ হিয়াৰ, আই ভিজিটেড দ্য হোল ৱৰ্ল্ড। হুৱেৰ নট টু ইউজ দ্য, দ্যাৰ ব্যৱহাৰ ক'ত নহয়। বিফ'ৰ দ্য নেম অফ লেংগুৱেজ, ভাষাৰ নামৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰা নহয়, যেনে দি আছামিজ, দ্য হিন্দী নহয়। বিফ'ৰ দ্য নেম অফ ডিজিজ, বেমাৰৰ নামৰ আগতো দ্য আৰ্টিকল নহয়, যেনে দ্য কলেৰা, দ্য মেলেৰিয়া নহয়। বিফ'ৰ এ প্ৰপাৰ নাউন, নামবাচক বিশেষ্য শব্দৰ আগতো দ্য আৰ্টিকল ব্যৱহাৰ কৰা নহয়, যেনে দ্য ৰাম, দ্য হৰি নহয়। বিফ'ৰ দ্য নেম অফ কাণ্ট্ৰি, এক্সেপশ্যনছ হেভ অলৰেডি বিন টট, দেশৰ নামৰ আগতো দ্য আৰ্টিকল ব্যৱহাৰ কৰা নহয়, কিন্তু আমি আগতেই উল্লেখ কৰিছোঁ যে এনেকুৱা দেশৰ নামৰ আগত য'ত কিংডম, ষ্টেটছ আৰু ৰিপাব্লিক থাকে তাত দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয়, যেনে ইউনাইটেড কিংডম, ইয়াত স্কটলেণ্ড, ইংলেণ্ড, আয়াৰলেণ্ড আৰু ৱেলছ এই চাৰিখন দেশ লগ লাগি আছে, গতিকে এয়া এখন দেশ নহয়, কেইখনমান দেশৰ সমষ্টি। বিফ'ৰ দ্য ৱৰ্ডছ ব্ৰেকফাষ্ট, লাঞ্চ এণ্ড ডিনাৰ, ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰ শব্দকেইটাৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰা নহয়। বিফ'ৰ হস্পিটেল, গড, স্কুল এটচেট্ৰা, হস্পিটেল, গড, স্কুল আদি শব্দৰ আগত দ্য আৰ্টিকল ব্যৱহাৰ কৰা নহয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ওপৰৰ আলোচনাৰ পৰা গম পালোঁ যে আৰ্টিকল দুই প্ৰকাৰৰ, ডেফিনিট আৰ্টিকল দ্য আৰু ইনডেফিনিট আৰ্টিকল এ আৰু এন। ডেফিনিট আৰ্টিকল দ্য কোনো নিৰ্দিষ্ট ব্যক্তি, বস্তু বা ঠাই আদিৰ আগত ব্যৱহাৰ কৰা হয়, আনহাতে ইনডেফিনিট আৰ্টিকল এ আৰু এন কোনো নিৰ্দিষ্ট ব্যক্তি, বস্তু বা ঠাই আদিৰ আগত ব্যৱহাৰ কৰা নহয়। কোনো শব্দৰ প্ৰথম আখৰটোৰ উচ্চাৰণ যদি স্বৰ ধ্বনি বা ভাৱেল হয় তেতিয়া তাৰ আগত এন আৰ্টিকল ব্যৱহাৰ কৰা হয়, আনহাতে কোনো শব্দৰ প্ৰথম আখৰটোৰ উচ্চাৰণ যদি ব্যঞ্জন বা কনচনেণ্ট ধ্বনি হয় তেতিয়া তাৰ আগত এ আৰ্টিকল ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও ডেফিনিট আৰ্টিকল দ্যাৰ ব্যৱহাৰ কেতিয়া কেতিয়া কৰা হয় আৰু কেতিয়া কেতিয়া কৰা নহয় সেই বিষয়েও আমি এই আলোচনাৰ পৰা গম পালোঁ। আশা কৰিছোঁ তোমালোকে এই আলোচনাৰ পৰা আৰ্টিকলছৰ ব্যৱহাৰ সম্পৰ্কে এটি সম্যক ধাৰণা আয়ত্ত কৰিব পাৰিলা। ওপৰৰ আলোচনাৰ আধাৰত এই গৃহকৰ্মটি তোমালোকলৈ আগবঢ়ালোঁ।